মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সোনিয়া গান্ধী ডাঙৰণী, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ অসমৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰসন প্ৰিয়ংকা গান্ধীজী, আমাৰ অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ অসমৰ ইনচাৰ্জ ছেক্ৰেটাৰী ঠাকুৰজী পৃথ্বীৰাজ ঠাকুৰজী, আৰু অসমৰ আমাৰ গৌৰৱ, আমাৰ সকলোৰে সন্মানীয় সভাপতি গৌৰৱ গগৈ মহোদয়, আমাৰ CLC লিডাৰ আমাৰ দেৱব্ৰত শইকীয়া, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰগোহাঁই ডাঙৰীয়া, সকলোকে এইটোৱে ক'ব বিচাৰিম যে মই আজি বহুদিনৰ পৰা কংগ্ৰেছৰ কাৰণে তৃণমূল পৰ্যায়ত কাম কৰি অহাৰ কাৰণে মই 4 তাৰিখে পঞ্চায়ত ইলেকশ্যন খেলিছো। 14 বছৰ মহিলা কংগ্ৰেছৰ সভাপতি আছিলো, সভানেত্ৰী আছিলো। তাৰ কাৰণে আজি দলে গধুৰ দায়িত্ব দিয়ে আজি মোক যে ধুবুৰী সমষ্টিৰ টিকট দিছে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট দিছে। মই সকলোকে আমাৰ ধুবুৰীবাসী সকলোকে ৰাইজকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম আৰু এইটোৱে ক'ব বিচাৰিম, মই তেখেতসকলৰ অন্তৰে অন্তৰে থাকিম আৰু তেখেতসকলৰ লগত মই সকলো সময়তে তেখেতসকলৰ লগত মই থাকিম বুলি আশ্বাস দিলো। আৰু তেখেতসকলে মোক এনেকুৱা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক যেনেকুৱা মোক আশ্বাস দিছে, তেখেতসকলৰ মোৰ বিশ্বাস যে এইবাৰ ইনশাল্লাহ ধুবুৰী সমষ্টিত এই দলে বিদায় ল'ব লাগিব। তেখেতৰ ইয়াতে ঘৰ নহয়, তেখেতৰ ঘৰ হৈছে বক্সিহাট। এইবাৰ ৰাইজে থিৰাং কৰিছে 20টা বছৰ ধৰি এই দলৰ বিধায়ক জিকাইছে, কিন্তু উন্নয়নমূলক কাম একো হোৱা নাই। গতিকে আমি যিটো হাৰাশাস্তি হৈ আছো আৰু অসমৰ যিটো ৰাজনীতি এইবাৰ মানুহ বুজিব পাৰিছে যে উন্নয়নৰ কথা পিছত আহিব, মানে শান্তিত বসবাস কৰিব হলে এটাই ভাৰতবৰ্ষৰ যে দল আছে সেইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সকলোৱে আকোৱালি লৈছে। এইবাৰ ধুবুৰী সমষ্টিত গোটেই অসমতে এটা আলোচনা সৃষ্টি হৈছে। গৌৰৱ গগৈ মহোদয়ৰ নেতৃত্বত অসমৰ কংগ্ৰেছ চৰকাৰ যে হ'ব সেইটো অনুভৱ।